Hello friends, welcome to my cooking vlog. Rasmi Rekha's in my style my taste ot aji আপোনালোকৰ লগত share কৰিব বিচাৰিছো 5 মিনিটতে বনাব পৰা চিজ পৰাঠা বহুতে delicious হয় আপোনালোকে try কৰিব তাৰ বাবে কি কি ingredients লাগে চাও আহক তাৰ বাবে মই লৈছো আমুল চিজৰ এনেকুৱা slice আৰু লৈছো পিজ্জা oregano seasoning chili flakes oregano ঘি যদি আপোনালোকে ঘি না খায় বাটাৰ বা তেলো ব্যৱহাৰ কৰিব পাৰে এতিয়া আমি ৰুটিখনৰ বাবে আটাখিনি মঠি লম তাৰ বাবে লৈছো 1 কাপ আটা আৰু লগতে আমাক লাগিব অলমান গৰম পানী 1 কাপ লৈ লৈছো আৰু অলপকৈ গৰম পানীখিনি দি পেলাই ভালদৰে আটাখিনি মঠি লম আটা মঠিব সকলোৱে জানে কিন্তু যি সকল একেবাৰে নতুন তেওঁলোকে নতুনকৈ কুকিং কৰিম বুলি ভাবে তেওঁলোকৰ বাবে মই এখিনি দেখাই দিছো একেবাৰে ভালদৰে আৰু যদি আপোনালোকে অকমান নিমখীয়া ৰুটি খাম বুলি ভাবিছে তেতিয়া হলে অকমান নিমখ দিব পাৰে কিন্তু যেহেতু মই চিজ দিম হেবাবে মই নিমখ দিয়া নাই আৰু খুব ভালদৰে 2-3 মিনিট মান সময় এনেদৰে মঠি থাকিব যিমান পাৰে হিমান মঠিব তেতিয়া কোমল হ'ব এয়া মোৰ আটা হৈ গৈছে ডোটো বনি গৈছে এয়া চাও খুব সফট হৈছে এতিয়া আমি এখন ৰুটিৰ জুখত এটা লাডু লৈ লম আৰু এটো হাতৰ তলুৱাত ভালদৰে এনেদৰে গোল কৰি পেলাই বেলি লম এনে আকাৰৰ হ'ব এতিয়া প্ৰথমতে মই এটো ধুনিয়াকৈ বেলি লম খুব ডাঙৰকে নকৰো এটা জুখত কৰিম যাতে মই চিজটো ইয়াতে দিব পাৰো চিজৰ স্লাইসখনৰ সমান হলে ভাল হয় এনেদৰে আপোনালোকে কৰি লব মই এতিয়া আটা দিয়া নাই আপোনালোকে মন কৰিছে চাগে পানীটো জুখত হলে আটা নিদিলেও হয় এতিয়া মই ইয়াতে স্লাইসখন দি দিছো চিজৰ আৰু এতিয়া ইয়াতে মই অকনমান দি দিছো পিজ্জা oregano seasoning আৰু তাৰ পিছত ইয়াতে মই দি দিম oregano আৰু লগতে দি দিছো chili flakes যদি কোনবা সৰু বাচ্চা আছে চিলি না খায় তেতিয়া chili flakes নি দিব তেতিয়া জ্বলা হৈ যাব আৰু এতিয়া এখন আমি এটা লিফাফাৰ দৰে এনেদৰে তাক ফোল্ড কৰি লম খুব ধুনিয়াকৈ ফোল্ড কৰিব যাতে চিজটো উলাই না যায় কাৰণ যেহেতু আমি আকৌ বেলিব লাগিব এখন আৰু এনেদৰে ফোল্ড কৰাৰ পিছত ভালদৰে হেচি দিব আৰু তাৰ পিছত আমি ইয়াতে অকমান আটা গুৰি ভালদৰে ছটিয়াই লম ছটিয়াই লোৱাৰ পিছত এখন বেলিব লাগিব দেখিছে কেনেদৰে ফোল্ড কৰিলো এতিয়া ইয়াতে অকমান আটা গুৰি দি দিছো শুকান আটা গুৰি আৰু এখন এতিয়া আমি লাহে লাহে বেলি লম যদি ঘৰত সামগ্ৰীকিটা अवेलेबल থাকে তেতিয়া হলে বহুতে ডেলিচিয়াস আৰু কম সময়ত 5 মিনিটতে বনাব পৰা এটা খুব ধুনিয়া ৰেচিপি হয় সৰু লছলি বিলাকে শুকান ৰুটি বা ঘি ৰুটি এনেকে খুদাকৈ খাবলৈ বেয়া পায় এনেদৰে বনাই দিব আৰু পিজ্জা বুলি কব পিজ্জা ৰুটি বুলি কওঁ মই মোৰ লৰাটোক এয়া বেলা হৈ গল এতিয়া তাৱাখন গৰম হৈ আছিল তাতে মই ৰুটিখন দি দিলো দেখিছে অকনমান ফুলি আহিছে লাহে লাহে এনেদৰে এটা সাইড ফুলিবলৈ দিব তেতিয়া আপোনালোকে যেতিয়া এনেদৰে অকনমান ফুলি আহিব তাৰ কিনাৰতে চামুচ এখনৰ সহায়ত যিমানখিনি ঘি লাগে ঘি দি দিব পাৰে তেলো দিব পাৰে বা আপোনালোকে বাটাৰো দিব পাৰে জুনে যি খাই ভাল পায় আৰু মই ঘি দিছো আৰু এনেদৰে ঘিখিনি দিয়াৰ পিছত লাহেকৈ ৰুটিখন উল্টাই দিম উল্টাই দিয়াৰ পিছত ঠিক একে ধৰণে আমি সাইডত আকৌ ঘি অলপমান দিব লাগিব তল সাইডটোৰ বাবে আৰু হেতা এখনৰ সহায়ত অকনমান হেচি দিম সাইড বিলাক এয়া দেখিছে খুব ধুনিয়াকৈ ফুলি আহিছে তাৰমানে ভিতৰখিনি খুব ধুনিয়াকৈ সিজি গৈছে যদি ফুলি গৈছে এনেদৰে দুবাৰ তিনিবাৰ মান লুটিয়াই পেলাই ভালদৰে সিজাই পেলাই আপোনালোকে ৰুটিখন গৰমে গৰমে পৰিবেশন কৰিব পাৰিব এয়া মোৰ চিজ পৰাঠা ৰেডি হৈ গৈছে এতিয়া এখন মই ধুনিয়াকৈ কাটি দিম এনেদৰে কাটি দিলে দেখিবলৈ ভাল হয় খাবলৈ ভাল পায় সৰু লছলিয়ে আৰু এনেদৰে আপোনালোকে মেয়নিজ নহলে সসৰ লগত পৰিবেশন কৰক फ्रेंड्स आशा কৰিছো আজি মোৰ এই ভিডিওটো চাই আপোনালোকে ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ